হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। তো তোমালোকে DME ফৰ্ম ফিল আপ কেনেধৰণে কৰিবা, তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। যিহেতু DME ফৰ্ম ফিল আপৰ লাষ্ট ডেট আহি পৰিলে, কাইলৈ যিহেতু ইয়াৰ লাষ্ট ডেট, তো তোমালোকে এতিয়া যদি যিসকলে আমাৰ ভিডিঅ'টো চাইছা, তো তোমালোকে অনলাইন এপ্লাই যদি নাই কৰা নন টেকনিকেলত, তো তেতিয়া তোমালোকে অনলাইন এপ্লাই কৰি ল'বা নন টেকনিকেলত। তো ব'লা আমি এই মোবাইলতে ভিডিঅ'টো আৰম্ভ কৰোঁ যে তোমালোকে মোবাইলতে কেনেধৰণে ফৰ্ম ফিল আপ অনলাইন এপ্লাই কৰিব পাৰিবা। তো তোমালোকে যাবা গুগললৈ, মাৰিবা DME ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বুলি মাৰি দিবা। আৰু ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বুলি চাৰ্চ কৰি দিয়া মাত্ৰকে তোমালোকৰ প্ৰথম যিটো পেজ এটা লিংক খোল খাই যাব। সেই লিংকটো খোল খোৱাৰ পিছত তো তোমালোকে পাই যাবা য'ত লিখা থাকিব ঠিক এনেধৰণৰ তোমালোকে চোৱা DME আছাম বুলি। তো ইয়াত গৈ ক্লিক কৰিবা। ইয়াত গৈ ক্লিক কৰাৰ লগে লগে আমি ইয়াত দেখিছা চোৱা, তোমালোকে ভালদৰে চোৱা। ইয়াত দেখিছা নিউ ৰেজিষ্ট্ৰেশ্যন গ্ৰেড নন টেকনিকেল, এয়া আছে এডমিট কাৰ্ড গ্ৰেড টেকনিকেল। যিটো টেকনিকেল হৈ গ'ল, এতিয়া তোমালোকে যিসকলে নন টেকনিকেল আছে নন টেকনিকেলখিনিয়ে ইয়াত তোমালোকে অনলাইন এপ্লাই কৰিব পাৰিবা। তো নন টেকনিকেল ইয়াত চাই লোৱা, ইয়াত তোমালোকৰ দি দিয়া আছে। তাত ক্লিক কৰাৰ লগে লগে তো তোমালোকে ইয়াত ইনষ্ট্ৰাকশ্যনখন পাই যাবা যে এপ্লিকেশ্যন শ্বুড হেভ এ ভেলিড ইমেইল ID। তো তোমালোকৰ ইমেইল ID এইবিলাক তোমালোকে গম পোৱাই, খালি তোমালোকে এইডোখৰ চাই লোৱা যে ফটোৰ চাইজ কিমান হ'ব লাগিব। তো ফটোৰ চাইজটো দিয়া আছে তোমালোকৰ 50 KB হ'ব লাগিব। হাইট হ'ব লাগিব 250 পিক্সেলৰ পৰা 320 পিক্সেলৰ ভিতৰত থাকিব লাগিব হাইটটো। আৰু ৱেইটটো থাকিব লাগিব তোমালোকৰ 150 পৰা 220। আৰু ঠিক তেনেধৰণে তোমালোকৰ ফটোকপিত এনেধৰণৰ লাগিব। আৰু তোমালোকৰ যি থাকিব তোমালোকৰ ছিগনেচাৰটো চাইজ হ'ব লাগিব তোমালোকৰ 30 KB। হাইটটো হ'ব লাগিব যিটো তোমালোকৰ ছিগনেচাৰৰ 100 পৰা 180 পিক্সেলৰ হ'ব লাগিব। আৰু ৱেইটটো থাকিব লাগিব তোমালোকৰ ছিগনেচাৰৰ তোমালোকৰ 150 পৰা 220 পিক্সেল থাকিব লাগিব। এইখিনি তোমালোকে মানি ল'বলগীয়া। আৰু তোমালোকৰ যদি কিবা অসুবিধা যদি পোৱা ফৰ্ম ফিল আপ কৰোঁতে, তো তোমালোকে এই হেল্পলাইন নম্বৰ দি দিছে, ইয়াত তোমালোকে কণ্টেক্ট কৰিব পাৰা। মনডে টু ছেটাৰডে থাকিব, 10টাৰ পৰা 6টা বজাত পাবা তোমালোকে। এইখিনিয়ে চাই ল'বা ভালদৰে। আৰু ইয়াত তোমালোকে নেক্সটত গৈ ক্লিক কৰিবা। কম্পিউটাৰ মোবাইল ফোনত ঠিক একেধৰণে একেটা পদ্ধতিতে থাকিব। তো ইয়াত তোমালোকে দেখিছা ফুল নেম অফ দিয়া আছে, যিটো তোমালোকৰ এজ পাৰ আধাৰ কাৰ্ড পেন কাৰ্ড যি ধৰণে আছে। ইয়াত তোমালোকে প্ৰথম নিজৰ নামটো মাৰি দিবা। নেক্সট আছে কেণ্ডিডেট ফাদাৰ নেম, তোমালোকৰ দেউতাৰ নামটো দি দিবা। নেক্সট দিবা কেণ্ডিডেট মাদাৰ্ছ নেম, মাৰ নাম দি দিবা। কেণ্ডিডেট ছাপ'জ নেম, যিটো তোমালোকে প্ৰথমতে দিছা তোমালোকৰ নামটোৱে ইয়াতো ঠিক একেধৰণে দি দিবা। ডেট অফ বাৰ্থটো দি দিবা। ইয়াত ডেট অফ বাৰ্থটো দেখিছে, ইয়াত দিব পাৰিবা। আৰু জেণ্ডাৰ তোমালোকে যদি মেল হয় মেল দিব, ফিমেল ট্ৰান্সজেণ্ডাৰ এনেধৰণে দিয়া আছে। এড্ৰেছটো দিয়া আছে, এড্ৰেছটো তোমালোকে লিখি দিবা। এড্ৰেছ লাইন 1, তাৰপৰা ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিবা, পিন ক'ডটো দিবা তোমালোকে। আৰু এইটো পাৰ্মানেণ্ট এড্ৰেছ তোমালোকে যদি একেধৰণে আছা তেতিয়া ছেমত ক্লিক কৰি দিবা, তেতিয়া এইখিনি তোমালোকৰ ছেম হৈ যাব। আৰু যদি তোমালোকে এতিয়া য'ত মানে বসবাস কৰি আছা তাতকৈ যদি তোমালোকে বেলেগ ঠাইত থাকা, তেতিয়া ইয়াত তোমালোকে নিজৰ এড্ৰেছটো দি দিবা। চিটি ষ্টেট এইবিলাক গম পাই, পিন ক'ডটো দিবা। পিন ক'ড দিয়াৰ পিছত ইয়াত তোমালোকে চোৱা মোবাইল নাম্বাৰ অফ দ্য কেণ্ডিডেট, ইয়াত তোমালোকে মোবাইল নাম্বাৰটো দি থ'বা। প্ৰথমতে মোবাইল নাম্বাৰটো দি ল'বা। তাৰপৰা যিকোনো এটা নম্বৰ বিচাৰিছে। নেক্সটত তোমালোকৰ চেণ্ড OTPটো এতিয়া তোমালোকে নকৰিবা, দেৰিকৈ কৰিবা। আৰু ইয়াত চোৱা তোমালোকৰ ইমেইল এড্ৰেছটো দিবা। নেশ্যনেলিটি ইণ্ডিয়া, ফিজিকেল আইডেণ্টিটি, যদি তোমালোকৰ আইডেণ্টিটি মাৰ্ক আছে তেতিয়া দিবা, যদি নাই তেতিয়াহ'লে তোমালোকে NA বুলি দি দিবা। কেটেগৰী অফ তোমালোকে নিজৰ কেটেগৰীটো ছিলেক্ট কৰি দিবা। আৰু ইয়াত দিয়া আছে ডু ইউ বিলংগিং টু ফিজিকেল চেলেঞ্জ, এইটো তোমালোকে ন' কৰি দিবা যদি নাই কোনো ধৰণৰ। তাৰপৰা নেক্সট এইটো তোমালোকে ৰেচিডেঞ্চি যদি আছামৰ বুলি দিছে, আছামৰ যদি হয় য়েছ কৰিবা, ইয়াত দি দিছে। তাৰপৰা গ্ৰেড 3, ইয়াত তোমালোকৰ টেকনিকেল যিখিনি নন টেকনিকেল পষ্ট যিখিনি তোমালোকে এপ্লাই কৰিবা, ইয়াত য়েছ ক্লিক কৰিবা। য়েছ ক্লিক কৰাৰ মতে তোমালোকে এইখিনি এনে এখন পেজ খোল খাই যাব। যদি মোবাইলত কৰা বা কিবা কৰা, যদি তোমালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছা তেতিয়াহ'লে তোমালোকে যিটো দেখিব পাইছা গ্ৰুপ 1 ডায়েটিচিয়ানটো তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু যদি তোমালোকে সেইটো পাৰিবা, আৰু যদি LNV তোমালোকৰ লাইচেঞ্চ আছে তেতিয়াহ'লে তোমালোকে যিটো 13ত আছে গ্ৰুপ, সেইটো পাৰিবা, যিটো ড্ৰাইভাৰ ভেন। আৰু তোমালোকে যদি এখন যদি তোমালোকৰ 1 years ডিপ্ল'মা আছে লেবৰেটৰী এছিষ্টেণ্টো পাৰিবা।
ঠিক তেনেধৰণে তোমালোকে পদবিলাক গম পাইছাই কেনেকুৱা কেনেকুৱা কোনকেইটা চিলেক্ট কৰিব পাৰা। মই ইয়াত জাষ্ট তোমালোকক কৈ দিছোঁ, যদি তোমালোকে অকল যদি হাই ছেকেণ্ডেৰী পাছ কৰা হয় তেতিয়া তোমালোকে হ'লে ড্ৰাইভাৰ পষ্টটো এপ্লাই কৰিব পাৰিবা আৰু লেবৰেটৰী এছিষ্টেণ্ট পাৰিবা। এইবিলাকতো তোমালোকৰ ডিপ্ল'মা লাগে, যিখিনি ভাগ কৰি দিয়া আছে। তো তোমালোকে নিজৰ পষ্টখিনি নিজে নিজে চিলেক্ট কৰি ল'বা। আৰু তোমালোকে যদি ছায়েন্সত পাছ কৰা হয় তেতিয়া লেবৰেটৰী এছিষ্টেণ্ট লাইব্ৰেৰিয়ান এইটো ফিল আপ কৰিব পাৰিবা। এমপ্লয় এক্সচেঞ্জ নাম্বাৰটো বিচাৰিছে, তো দি দিবা। ইয়াত দি দিয়া মাত্ৰ এডুকেশ্যন কোৱালিফিকেশ্যন তোমালোকৰ আহি যাব। যেনে মই ধৰিছোঁ তোমালোকৰ ড্ৰাইভাৰত দি দিয়া মাত্ৰ তোমালোকৰ ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন আহি যাব। মাৰ্ক অবটেইন কিমান পাইছা সেইটো দি দিবা। মাৰ্ক কিমান আছিলে মেট্ৰিকত তোমালোকৰ 600 দি দিবা। তাৰপৰা পাৰ্চেণ্টেজটো কিমান হয় দি দিবা। ইয়েৰ পাছিংটো দি দিবা। আৰু নেম অফ স্কুল, বোৰ্ড, কলেজ, ইউনিভাৰ্চিটি ক'ৰ পৰা পাছ কৰিছা সেইটো দি দিবা। যদি তোমালোকে মেট্ৰিক পাছ কৰিছা তেতিয়াহ'লে তোমালোকে এইটো চিলেক্ট কৰিব নালাগে, অকল ড্ৰাইভাৰ পষ্টত। যদি হাই ছেকেণ্ডেৰী পাছ কৰিছা তেতিয়া চিলেক্ট কৰি দিবা। আৰ্টছ, কমাৰ্চ, ছায়েন্স যিহত পাছ কৰিছা তো চিলেক্ট কৰি দিয়া মাত্ৰ তোমালোকৰ আৰু এখন ইয়াত আহি যাব। তোমালোকৰ পাৰ্চেণ্টেজ ঠিক একেধৰণে ভৰাই দিবা নামবিলাক। আৰু তোমালোকৰ যদি লাইচেঞ্চ আছে তো য়েছ কৰিবা, যদি নাই, যদি তোমালোকে 13ত যদি ড্ৰাইভাৰ পষ্টত এপ্লাই কৰা তেতিয়া তোমালোকে ইয়াত য়েছ ক্লিক কৰি দিবা। আৰু এমপ্লয় এক্সচেঞ্জৰ নাম্বাৰটো তোমালোকে য়েছ ক্লিক কৰিবা। আৰু এণ্টাৰ ইয়ৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াত আকৌ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মাৰি দিবা। ঠিক ইয়াত তোমালোকে গৈ নিজৰ ফটোখন আপলোড ক্লিক কৰি নিজৰ যিখন ৰিচাইজ কৰি থৈছা ফটো সেইখন আপলোড কৰিবা। আৰু ছিগনেচাৰত গৈ তোমালোকে নিজৰ পিক্সেলত গৈ ফটো ৰিচাৰ্জাৰ বুলি এপ এটা আছে, তাত গৈ তোমালোকে নিজৰ ফটোবিলাকৰ MP চাইজবিলাক মিলাই ল'বা। আৰু ইয়াত যিকোনো পাছপোৰ্ট দি দিবা। 8টা হ'ব লাগিব তোমালোকৰ নাম্বাৰ আৰু লেটাৰ থাকিব লাগিব। আৰু এইবিলাক লাষ্টত গৈ য়েছ ক্লিক কৰি দিবা। য়েছ ক্লিক কৰি দিয়া মাত্ৰ ফাইনেল ছাবমিট তোমালোকে এবাৰ চাই ল'বা। এবাৰ চাই তোমালোকে ফাইনেল ছাবমিট কৰি দিয়া মাত্ৰ তোমালোকৰ OTP ৰ'বা, তোমালোকে এইটো যিটো আছে তাৰপিছত তোমালোকে ফাইনেল ছাবমিটৰ ওচৰত যাওঁতে তোমালোকে চেণ্ড OTP ক্লিক কৰি দিবা ফোন নাম্বাৰটোত। তো OTPটো যাব, OTPটোত ইয়াত ক্লিক কৰিবা যে কোডটো ডাইল কৰিবা, তাৰপৰা ভেৰিফাইটো ক্লিক কৰি দিবা। লাষ্টত ফাইনেল ছাবমিটত গৈ ক্লিক কৰি দিবা। আৰু তোমালোকৰ পাছপোৰ্ট আৰু তোমালোকৰ যি এপ্লিকেশ্যন নাম্বাৰ সেইটো তোমালোকৰ মোবাইলত পাই যাবা। আৰু তোমালোকে লগ ইন কৰি নিজৰ হেৰিটো চাই ল'ব পাৰিবা যিখন এপ্লিকেশ্যন ফৰ্ম। তো এইখিনি আছিল ভিডিঅ'টো, যে যিখিনি আহিছে DME আছামৰ ফালৰ পৰা। তো তোমালোকে যদি কিছু অসুবিধা পোৱা ফৰ্ম ফিল আপ কৰোঁতে তেতিয়া মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, মই তোমালোকৰ সহায় কৰি দিম। তো এইখিনি আছিল ভিডিঅ'টো। তো যিমান পাৰা জল্দিত এপ্লাই কৰি লোৱা, যিহেতু সময় গৈ আছে। কাইলৈ তোমালোকৰ যিহেতু ছাৰ্ভাৰো ডাউন হৈ যাব পাৰে। তো এইখিনি আছিল ভিডিঅ'টো, ধন্যবাদ।